20 মাৰ্চৰ দিনা গুজৰাটত 60 বছৰীয়া এজন বিধৱা মহিলা হঠাতে নিখোজ হৈ যায়। পুলিচে কোৱা মতে 20 মাৰ্চৰ দিনা চাৰদেবেন ঠাকুৰে নিজৰ ঘৰৰ পৰা গৰুৰ বাবে ঘাঁহ কাটিবলৈ ওলাইছিল। কিন্তু সন্ধিয়া সময়লৈকে তেওঁ ঘৰলৈ উভতি নাহে, যাৰ ফলত পৰিয়ালৰ মানুহে বহুত চিন্তিত হৈ পৰে। তেওঁলোকে বহুত চেষ্টা কৰাৰ পিছতো কোনো সন্ধান নোপোৱাৰ বাবে শেষত পুলিচৰ ওচৰত যাই হেৰুৱাৰ FIR দিলে। তদন্ত কৰাৰ পাছত এটা গুৰুত্বপূৰ্ণ তথ্য পুলিচৰ হাতত আহে। এটা ব্যক্তিগত কোম্পানীৰ কেমেৰাত চাৰদেবেনক চাবিতা ফাৰ্ম নামৰ এখন ঠাইলৈ যোৱা দেখা গ'ল, কিন্তু বাহিৰলৈ ওলাই অহা দেখা নাপালে। পুলিচে আৰু পৰিয়ালৰ লোকসকলে মিলি সেই ফাৰ্মখনত অনুসন্ধান আৰম্ভ কৰিলে। অনুসন্ধানৰ সময়ত এখন নেমুৰ বাগিচাৰ মাজত সন্দেহজনকভাৱে খান্দাৰ চিন আছিলে। যেতিয়া সেই ঠাইখিনিত খান্দা হয়, প্ৰায় 1 ফুটমান তলত চাৰদেবেনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। হত্যাকাৰী চাৰদেবেনৰ মূৰৰ পিছফালে এটা গধুৰ অস্ত্ৰেৰে আঘাত পৰিছিল আৰু হত্যা কৰাৰ পিছত তেওঁৰ দেহত থকা অলংকাৰবিলাক লুটি লৈ যায়, যাৰ মূল্য 4-5 লাখ টকা আছিল। এজন 60 বছৰীয়া যুৱতী ইচ্ছা কৰিলে তেওঁলোকে হত্যা নকৰাকৈ তেওঁক লুটি লৈ যাব পাৰিলে হয়। কিন্তু এইখন আমাৰ ভাৰত হয় আৰু ভাৰতত প্ৰত্যেক মিনিটত এনেকুৱা কেছ হৈয়ে থাকে।